আজি বুজাব নোৱাৰা এটা অনুভৱ দেই, কাৰণ মাহঁতে খবৰ নিদিয়াকৈ হঠাতে আহিছে। বিহুত আহিব নোৱাৰিলে যে, সেয়েহে ভাবিলে খবৰ নিদিয়াকৈ যাওঁ, ছাৰপ্ৰাইজ কৰিব আহি গ'ল। আৰু মই ইমান বেছি মোৰ ভাল লাগিছে, আনন্দ লাগিছে, ফূৰ্তি লাগিছে, কি হৈছে মই ক'ব নোৱাৰোঁ। মানে মাহঁত আহি ওলাইছে যে, তাৰপিছত সন্ধিয়া সময়ত সকলোৱে ঠাণ্ডা দিন যেতিয়া জুই সেকিবই লাগিব। মা, মই, দেউতা, আমি চবেই, মই হিচাপ দি আছোঁ বিহুত কি কৰিলোঁ, কি কৰা নাই, কি খালোঁ, কি নাই, মাহঁতক আঙুলি মূৰত হিচাপ কৰি কৈ আছোঁ। মাহঁত নাহিলা, তোমালোক ইমান বেয়া লাগিছে। আমিও এইবাৰ বিহু নগ'লোঁ, কোনোবাবাৰ যাওঁ, আমি উৰুকা তাতেই খাওঁ, এবাৰ মাহঁতে ইয়ালৈ আহে, এনেকৈ আমি সকলো বহি কথা পাতি আছোঁ আৰু দেই। আৰু মাহঁতো ভাগৰে জোগৰে আহিছে, সেয়েহে ভাবিলোঁ সোনকালে ভাতকেইটা ৰান্ধোঁ। আমাৰ মায়ে আকৌ মাংস নাখায়। মায়ে ক'লে যে মাছ মাংস দুয়োটাই আনিব নালাগে দিয়া, আজি এতিয়া মাছকে বনোৱা। সেইবাবে মায়ে মই লাগি ভাগি ধুনীয়াকৈ ফুলকবি, আলু এয়া মায়ে কাটি মেলি যোগাৰ কৰিছে। বনাবলৈ ল'লোঁ সোনকালেই, আৰু ৰেচিপি দেখুওৱা নহ'ল বাৰু দিয়ক, কাৰণ মনত বহুত ফূৰ্তি হৈ আছে যে, ভিডিঅ' বনাই থাকিবলৈ মানে একেবাৰে মন যোৱা নাই। আগৰ কথা পাতি পাতি মনটো বহুত ফূৰ্তি লাগিছে। আৰু ঘৰত আমি দুজন মানুহ থকা নহয় জানো, মানুহ থাকিলে যে বহুত বেছি ভাল লাগে নহয়নে। এয়া ফাইনেলি মোৰ ৰেডি হৈ গ'ল তৰকাৰী। মাহঁতক সোনকালে খুৱাই মেলি লৈছোঁ। আমিও একেলগেই খাইছোঁ আৰু মাহঁতে খালে। এতিয়া বাই বাই।